Hello, you're watching Hornbill TV's Northeast Express. As Assam government carries out massive eviction drive in Uramghat on Tuesday, some of the evicted individuals in Bidyapur village of Golaghat told Hornbill TV that they are not Bangladeshis and that the eviction drive has been undertaken targeting a particular community. They have also claimed that alleged citizens have access to health care in government hospitals, electricity, education and are even beneficiaries of Pradhan Mantri Awas Yojana PMAY housing scheme. Here is a ground report from Deep Saikia. Hornbill TVতে আজি মর্নিং পৰা কোনটো বিদ্যাপুৰ উৰিয়ামঘাট লাগা এভিকশন কোনটো ৰেংমা ফৰেষ্ট লেণ্ডে ইলিগেলি অকুপাই কৰি কেনা একটা শেল্টাৰ বনাই থাকা আৰু ইয়াতে নিজৰ লাইভলিহুড পালি থাকি কেনা বেছি দিন পৰা থাকা কাৰণে 24 সেকশন আৰু 25 সেকশন ফৰেষ্ট ৰেগুলেশন এক্ট ভিতৰতে আজি এভিকশন ড্ৰাইভ যায় আছে আৰু এতিয়া হৰ্নবিল টিভিতে আপুনি খানকে মই একটা ভিজুৱেলছ দেখাই লব আজি লাগা এক্সপ্লেনেশন নকৰা আগতে মই লাগা সামনেতে একটা বিল্ডিং আপনি খান দেখি আছে তাতে আসামিজ পৰা লিখি আছে বিদ্যাপুৰ উপ স্বাস্থ্য কেন্দ্ৰ ইট মিন্স বিদ্যাপুৰ হস্পিটেল আৰু ইটো হস্পিটেল আজি মই কি কাৰণে দেখাইছে তাতে একটা পইণ্ট মই পহিলা টানি লব ইয়াতে ইলিগেল ইমিগ্ৰেন্টস ইলিগেলি অকুপাই ফৰেষ্ট লেণ্ড ৰেংমা ফৰেষ্ট লেণ্ডটো অকুপাই কৰিছে কইনে এলিগেশন আছে আসাম গভৰ্নমেন্ট সাইড পৰা আৰু আসাম গভৰ্নমেন্ট সাইড লাগা ডেটা হিচাপতে একটা কথা বারবার দেখান কৈ আছে কি ইটো পইলা ফৰেষ্ট লেণ্ড থাকিছে ইয়াতে এনিমেলস খান থাকিছে বাট সাম অফ পাৰ্টস তে আহি কিনে একটা মাইনৰিটি কোনটো পার্টিকুলার কমিউনিটি পৰা ইলিগেলি অকুপাই কৰিছে আৰু অকুপাই কৰা কাৰণে আজি তাখান ফৰেষ্ট ৰেগুলেশন এক ভায়োলেট কৰি কিনে 24 সেকশন আৰু 25 সেকশন লাগা আন্ডাৰতে তাখানকে এভিকশন লাগা নোটিস দিছে বাট একটা কথা এনালাইজ কৰি কিনে চাইছে গলে আপনি খান চাব ইটো বিদ্যাপুৰ হেলথ সেন্টার ইটো 2015 তে এস্টাবলিশ হোৱা একটা ইনস্টিটিউট আছে আৰু ইটো কংগ্ৰেছ গভৰ্নমেন্ট লাগা ঠিক লাষ্ট টার্মতে ইটো খাৰা হোৱা আছে আৰু ইটো লাগা কথা আজি ইয়াতে ভিলেজার্স খান আছে কোন হ্যান্ড টু মাউথ কৰি কেনে থাকা ফ্যামিলি খান থাকিছে আজি তাখান কোৱা হিচাপতে তাখান বি ক্লেম কৰা হিচাপতে পার্টিকুলার কমিউনিটি একটাকে টার্গেট কৰি কেনে এটো এভিকশন হৈছে আৰু এটো এভিকশনতে নট অনলি তাখান লা কমিউনিটি আছে বেছিভাগ ইন্ডিভিজুয়াল কমিউনিটি বি কোনবা হার্ম হৈছে বাট আৰু কোনবাকে নোটিস আহা নাই এনেকা লাগা একটা ক্লেম কৰিছে তো এনালাইজ কৰি কেনে চাইছে কলে ফার্দার লাস্ট টাইম কোনটো গভর্নমেন্ট লাগা লাস্ট টার্মতে ইটো হোৱা আছে ইটো পিছতে আজি এভিকশন হোৱাটো তাখান কোৱাটো যদি তাখান লাগা ক্লেম ইটো আছে কি যদি তাখান ইলিগেলি অকুপেন্টস আছে ইলিগেলি ফৰেষ্ট লেণ্ড অকুপাই কৰিছে তো কেনেকা গভর্নমেন্ট লাগা এভরি ফেসিলিটি হস্পিটেল স্কুল লাইট ইটো কোনটো ওয়াটার সাপ্লাই পানী ইটো কেনেকা পাইছে এটা বিগ কোয়েশ্চন আছে তাখান গভর্নমেন্ট কাৰণে আৰু আজি দেখা নিচিনা নাগালেণ্ড লা পাৰ্ট টিভি নাগালেণ্ড বৰ্ডাৰ মেজিষ্ট্ৰেট হবি এসডিপিও হবি এলায়েন্স একটা জয়েন্ট অপাৰেশন জয়েন্ট এভিকশন মখান কব পাৰে আৰু বেছিভাগ মানুহ নাগালেণ্ড টিভি যাই কেনা হ্যান্ড টু মাউথ কৰা হাজিৰা কৰা নহলে কোনবা পাথৰ কোৱাৰিতে কাম কৰা এনেকা মানুহ আছে তো তাখান লা মন লাগা ভাবনা মই একবাৰ হুদি চাব আৰু তাখান কেনেকা আজি এটো সিনাৰিওতে এতিয়া ভিকটিমস হৈছে এটো একবাৰ মই জানিবলৈ ট্রাই করব আপনি খান কিমান দিন আগেতে এভিকশন লাগা নোটিস পাইছে আৰু এতিয়া জুন কোনটো হস্পিটাল লাগা সামনেতে খাৰা আছে আপনি খান লা চকুৰ সামনেতে এটো এস্টাবলিশ হোৱা আছে আৰু আজি ক্লেম কৰা হিচাপতে ৰেংমা ফৰেষ্ট লেণ্ডে ইলিগেলি অকুপাই কৰিছে কৈছে আৰু ইয়াতে বস্তিতে মখান আহি কিনে গ্ৰাউণ্ড চেক কৰা টাইমতে ওচৰতে আলাগ আলাগ কমিউনিটি বি মানুহ আছে আৰু আপনি খান ক্লেম কৰা হিচাপে পার্টিকুলার একটা কমিউনিটিকে টার্গেট কৰি কেনা ইটো এভিকশন কৰা আছে একটা কমন পাব্লিক হিচাপতে কি কথা কব আপনি ইটো পৰা ঠিক হোৱা নাই মখান তো ইয়াতে 1972 তে আহি কিনা আছে মখান বাবাটো তো মখান ৰেঞ্জাৰ পৰা বি মখানকে ঘৰ বনা নিমিতে ডকুমেন্টস দি কিনা আছে আৰু বিএম পৰা বি দি কিনা আছে আপনি সেক্টৰ খান বি দি কিনা আছে স্কুল খান বি আছে अपनीला मेडिकल हॉस्पिटल भी আছে और अपनीला इलेक्ट्रिसिटी भी আছে वाटर सप्लाई भी আছে तो मखान इलिगल আছে तो इतो गवर्नमेंट পৰা কি পৰা দিছে মখানকে মখান তো ইমান সাল পৰা 56 সাল পৰা ইয়াতে আছে তো মখান হিসাব পৰা গवर्नमेंट কি ইটো কব মখান কতে যাব মখান ইয়াতে ঘৰ আছে ইয়াতে থাকিব মখান জাগাটো কতে নাই তো গवर्नमेंट প্লিজ রিকোয়েস্ট তো মখান সিএম হিমন্ত বিশ্ব শর্মা বেছি একদম রিকোয়েস্ট কৰিছে মখান के अपनी तो री एस्टाब्लिश
পুনৰ সংস্থাপন মখানকে দিবি মহান বাচ্চা আছে মহান বাচ্চাৰ লাইফ আছে তখন স্কুল আছে তখন তো কোথায় যাব কোথায় লৈ কিনা মখান যাব তো মখান লাইফ তো যাইছে মখান বাচ্চা লগা লাইফ তো কি হ'ব তখন গো ভাল পৰা নাপৰাছে গ'লে তখন তো মানুহ হ'ব তখন বেয়া মানুহ হ'ব চুৰ হ'ব কোনোবাতো কি হ'ব মই কেনেকুৱা থাকিব মখান বাচ্চাটো খালাই দে পানী বি খিলাবলৈ নাই ভাত বি খিলাবলৈ নাই বাচ্চাখান লৈ কিনা মহান বুঢ়া মানুহ আছে প্ৰেগনেণ্ট লেডি খান আছে তো কেনেকুৱা থাকিব এইটো কাৰণে প্লিজ ৰিকুৱেষ্ট কৰি আছে ইভিকশ্যনটো ষ্টপ কৰিবি আৰু মখানটো এইটোৱে দুখ আছে ইভিকশ্যনটো অনলি ফৰ মাইনৰিটি তেখেনকে কৰি আছে আলাগটো মখানটো চব এৰিয়া লগাটো 83 ভিলেজ আছে তো ইলিগেলটো মখান হিচাপে 83 ভিলেজ আছে তো অনলি মখানটো 9-10 ভিলেজ কিলে ইভিকশ্যন হৈছে গ'লেতো চব কৰিব লাগে ইমানটো আছে ৰিকুৱেষ্ট কৰি কিনে আছে মই ইভিকশ্যনটো ষ্টপ কৰিবি আৰু মখানটো মখানটো পুনৰ সংস্থাপনটো মখানকে দিবি এতিয়া মই একটা জানিবলৈ মন আছে আসাম নাগালেণ্ড বৰ্ডাৰতে উৰিয়াম ঘাটটো আছে আসাম ফালে লগা বেছিভাগ মানুহ হেণ্ড টু মাউথ কৰা হাজিৰা কৰা মানুহ নাগালেণ্ডে যাই কিনে কাম কৰে নাগালেণ্ড লা ভেণ্ডাৰ্ছ খান বি আহি কিনে আসামতে চব্জি হ'লে বি কিনে নহ'লে এতিয়া লা মানুহ খান বি তাতে যাই কিনে চব্জি আৰু ইয়াতে কোনটো মিনাৰেল ৰিচৰ্চ পাথৰ লগা কোৱাৰি বি বেছি আছে কাম কৰে তো ইয়াতে আপুনি খান হেণ্ড টু মাউথ কৰি থকা ফেমিলি খান ৰিএষ্টাব্লিছমেণ্ট নহৈছে ক'লে আপুনি খানটো কোৱা নিচিনা ঘৰ বি নাই আলাগ জেগাতে বহি কেনে থাকিবলৈ বি মাটি বি নাই জনম ভি কোনোবা সব ইয়াতে মেক্সিমাম জনম ইয়াতে হৈছে কৈছে তো এতিয়া নাগালেণ্ড গভৰ্ণমেণ্ট সাইড টিভি বেছিভাগ মানুহ ইলিগেলি অকুপাই আসাম পৰা এভিকশ্যন কৰা খান নাগালেণ্ড টিভি ঘুচিব নিদিব নহ'লে বিজনেছ কৰিবলৈ বি আহিবলৈ নিদিব এনেকা লগা একটা গভৰ্ণমেণ্ট এডভাইজৰী ওলাই যাইছে তো ইটো ওপৰতে আপুনি খান কালি আপুনি খান হেণ্ড টু মাউথ কৰা লাইভলিহুড আপুনি খান জীৱিকা পেট কেনেকা পালিব উপায় নাই মই এনেকুৱা থাকিব খালাটো একো নাই ইনকাম বি চৰ্চটো বন্ধ হৈছে ঘৰ বি ভাঙিছে বা ভাঙিব কেনেকুৱা খাব কেনেকুৱা থাকিব মই খান চেল্টাৰ বি নাদিব তো বাচ্চা খান মানুহ খান মই খান বাচ্চা খান মা খান বাবা খান কেনেকুৱা থাকিব মই খান এইটো আছে তো ৰিকুৱেষ্ট কৰিছে প্লিজ মই খানকে চেল্টাৰ দিবি গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টকে ৰিকুৱেষ্ট কৰি আছে মই খান চেল্টাৰ দিবি বাচ্চা খান লগা মা খান লগা বুঢ়ী মানুহ খান লগা প্ৰেগনেণ্ট লেডি খান লগা তো তেখেনটো বেছি কষ্ট পাব এইটো কাৰণ পৰা প্লিজ ৰিকুৱেষ্ট কৰিছে তেখেনকে চেল্টাৰ দিবি খালা ফুড ফেচিলিটি দিবি হেল্থ ফেচিলিটি দোকান দিবি এইটো পৰা ৰিকুৱেষ্ট আছে ইটো কোনটো ৰেংমা ফৰেষ্ট লেণ্ড আছিলে ইলিগেলি অকুপাই কৰি কিনে থাকা লগা কথা একটা উঠাই আছে এলিগেশ্যন আহি আছে আপুনি খান লগা হিচাপতে পুৰা ফৰেষ্ট লেণ্ডটোৱে আপুনি খান মাইনৰিটি মানুহ আছে না আলাগ আলাগ কমিউনিটি বি তাতে বহি কিনে আছে আলাগ কমিউনিটি খান আছে কিমান পাৰ্চেণ্ট এনে মই খান 11% আছে মাইনৰিটি মুছলিম খান আচ্ছা তো আলাগ তো কমিউনিটি খান আলাগ আছে বেছি আছে তো মই খান 83 ভিলেজ আছে মই এইটোতে উৰিয়াম ঘাট উৰিয়াম ঘাটতে 83 ভিলেজ আছে তো মই খান কিমান 10-11 ভিলেজ মাইনৰিটি খান আছে মুছলিম মাইনৰিটি খান আৰু আলাগ তো কমিউনিটি লগাটো চব আছে তো মই খান 11% 15% বেছি নহ'ব এইটো হিচাপ খালি এতিয়া আপুনি খান লগতহে এভিকশ্যন হয় এভিকশ্যনটো অনলি ফৰ মুছলিম ইজ মাইনৰিটি মুছলিম মিয়া আৰু আপুনি বি কি ক'ব এজ এ কমন পাব্লিক পুৰা পিকচাৰটো দেখি আছে ফিউচাৰটো আপুনি খান লগা বেছি ডাৰ্ক আছে ইয়াতে বি যাবলৈ জাগাত আলাগ বি যাবলৈ জাগা নাই ইফালে ওচৰ থকা হেণ্ড টু মাউথ কৰি কিনে পেট পালি থকা খান বি আপুনি খান নাথাকা হৈ আছে মহান মনতেতো বেছি দুখ এইটোহে আছে মহানকে ইলিগেল বনাই দিছে ইলিগেল ইমিগ্ৰেণ্টছ বনাই দিছে মহান ইয়াতে জনম থকা আসামতে বাবা খান বি ইয়াতে আসাম লাই আছে হইলে বি মহানকে ইলিগেল বনাই দিছে এতিয়া সে চাপৰ ওচৰতে নাগালেণ্ড বি আছে নাগালেণ্ডতে বি গুচিব নাদিয়ে মহানকে কেলে কইলে মহান ইলিগেল আছে কৈ কিনে মহান লা ডকুমেণ্টছ একবাৰ বি আজি তক বি তাহান ভেৰিফাই চেক কৰা নাই তাহানটো একচুৱেলি একবাৰ হইলে বি তো ভেৰিফাই কৰিব লাগে ডকুমেণ্টছ হান কেনেকা আছে মহান ইলিগেল আছে না লিগেল আছে কৈ কিনা তাহান একো বি নাচাই কিনা আসাম গভৰ্ণমেণ্টটো মহানকে অনলি ফৰ মুছলিম থকা হানে আজিতো এইটো হৈ আছে মহানটো আৰু আপুনি আৰু একটা ক'ব কি ক'ব জলদি আৰু একটা কথা ক'ব মইলা বাবাটো 1964 ইণ্ডিয়ান আৰ্মিতে জব কৰি কিনে আছিলে তো এইটো খান পৰা কৈছে মখানকে কি হিচাপ পৰা ইলিগেল মখানকে মাইগ্ৰেণ্ট কৈছে মখান বাংলাদেশী কি হিচাপ পৰা কৈছে ইণ্ডিয়ান আৰ্মিতে মইলা বাবাটো 1964 পৰা ইণ্ডিয়ান আৰ্মিতে আছিলে মইলা বাবা আচ্ছা আৰু একটা মই এইটো লগা ভিতৰতে একটা নতুন কথা এতিয়া শুনাটো ইণ্ডিয়ান আৰ্মিতে তাইলা বাবা ছাৰ্ভিচ কৰি কিনে মখান ইণ্ডিয়া দেশকে ছাৰ্ভিচ দি কিনে অহা মানুহ আজি বাংলাদেশী নহ'লে ভি ইলিগেলি আহি কিনে আলাগ কাণ্ট্ৰিৰ পৰা আহি কিনে ইয়াতে অকুপেঞ্চি কৰিছে কৈ কিনে একটা এলিগেশ্যন আছে আৰু এইটো কোনটো হস্পিটেল এতিয়া হৰ্ণবিল টিভিলা স্ক্ৰীনতে দেখি আছে ইটো এতিয়া মেনুপ্লেট কৰি কেনে কোৱা কথা নহয় যদি তাখান ইলিগেলি অকুপেন্স থাকিছে ইলিগেলি অকুপাই কৰি থাকিছে এভৰি ফৰেষ্ট
এভৰি ফেচিলিটি আৰু এভৰি গভৰ্ণমেণ্ট লগা স্কিম খান কেনেকা আহি কিনে একজন মানুহ লগা হাতে A to Z ডকুমেণ্ট কেনেকা পাইছে বিহাইণ্ড দ্য চিন নহ'লে ভি ইটো লগা প্ৰপগেণ্ডাতে কি আছে কি নাই ইটো কমন পাব্লিক খান এতিয়া লগা ডাঙৰ কুৱেশ্যন আছে আৰু কোৱা নিচিনা ইটো ইমিগ্ৰেণ্টছ খান নাগালেণ্ড সাইড টিভি হবি নহলে দুসরা স্টেট টিভি ঘুষিবলে না দিব কই কিনে একটা বোথ স্টেট স্ট্রিক একটা ডিসিশন লৈ কিনে আছে আৰু আজি জয়েন্ট অপাৰেশন তে কোনটো এভিকশন হৈছে তাতে নাগালেণ্ড লাগা সাইড লাগাবি বেছিভাগ ম্যাজিস্ট্রেট হবি এসডিপিও খান হবি নাগালেণ্ড গভর্নমেন্ট লাগা বেছিভাগ মানুহ আহি কিনে আছে আৰু একটা কথা তাখান ক্লিয়াৰলি মেনশন কৰিছে মই হৰ্ণবিল টিভিতে এটো কবলৈ বিচাৰিব কি ইটো ইমিগ্ৰেণ্টছ খান আদাৰ ষ্টেট টিভি ঘুষিবলে নিদিব নহলে বি তাখান ইয়াতে ৰি এস্টাব্লিশমেন্ট হবলে নিদিব তো তাখানলা ডিমান্ডটো কি আছে 19 কোনোবাটো ইয়াতে 90s তে জন্ম হোৱা আৰু কোনোবা ইণ্ডিয়ান আৰ্মিতে সাৰ্ভিস কৰি কিনে আহা ফ্যামিলি ভি ইয়াতে আছে তো হাউ কাম ইটস ইলিগেল ইটো তাখান এটো ক্লেম কৰি আছে তো এনেকা কৰি কিনে আজি হৰ্ণবিল টিভিতে দিনভৰ মখান এভিকশন লাগা স্টেপ বাই স্টেপ মখান লাইভ ফুটেজ আপনি খানকে দেখাই আছে ফিউচাৰ তাখান ডাৰ্ক আছে কৈছে আৰু ইন ফিউচাৰ নাগালেণ্ড লাগা বৰ্ডাৰ বেল্টে থাকা ইটো বিজনেস সেগমেন্ট টিভি বেছি এফেক্ট হ'ব নহলে কোনোবাটো নাগা মানুহবি ইয়াতে আহি কিনে বিজনেস কৰি কিনে থাকিছে আসাম মানুহবি তাতে যাই কিনে হাজিৰা হলিবি লেবাৰ হলিবি পাথৰ কুৱাৰী খানতে কাম কৰি থাকিছে তো ইটো পিকচাৰ টিভি বেছি এফেক্ট আহিব নহলে বি বহুত ষ্টেট লাগা ইকোনমিক একটা ডেভেলপমেন্ট ইকোনমিক একটা ট্রানজেকশন ইকোনমিক একটা এক্সচেঞ্জ হৈ থাকাতে এফেক্ট আহিব কৈ কিনে একটা কমন পাব্লিক লাগা ভিউজ মখান জানাই দি আছে তো আজি 29 জুলাইতে স্টিল ইতিয়া তাক এনেকা বিদ্যাপুৰ এৰিয়াতে এভিকশন ড্ৰাইভটো যায় আছে The Kuki Organization for Human Rights or KUHUR has appealed to Manipur Governor Ajay Balla and the National Human Rights Commission to transfer 64 Myanmar nationals of Kuki ethnicity currently lodged in Imphal Central Jail. The group seeks their relocation to temporary prisons in Kuki majority districts such as Churachandpur, Kangkokpi and Thangnobal. In a memorandum submitted on July 25, KUHUR raised constitutional and humanitarian concerns, pointing out that the two individuals remain in custody despite having completed their prison terms. Organization asserts that continued detention violates Article 21 of the Indian Constitution and multiple international human rights frameworks. Referencing earlier orders that enable the transfer of the Indian Kuki under trial prisoners from the sensitive zones, KUHUR argues that the denying similar treatment to Kuki ethnicity Myanmar nationals on the basis of nationality is discriminatory. The group maintains that the detainees share deep familiar linguistic and cultural ties with Manipur's indigenous Kuki community and that they extended their confinement amounts to arbitrary incarceration and a miscarriage of justice. In a developing case from Guwahati, Assamese actress Nandini Kashyap appears before Dispur police on Monday for questioning in connection with a hit-and-run incident that left a young man critically injured. The victim, identified as Samuel Haq, a final-year engineering student, had just joined the Guwahati Municipal Corporation as a temporary employee on July 25th. Merely hours later, he was struck in a road accident and is now battling for his life in the ICU of Guwahati Medical College and Hospital. Following a deterioration in his condition, he has since been moved to Apollo Hospital for more advanced care. The Samuel Haq family, however, alleges that the actress made no contact and offered no financial assistance initially. Speaking to the reporters, a family member says that accountability must not be compromised regardless of the accused's public image. Nandini Kashyap, who was interrogated for nearly 8 hours, claims that she did not flee the scene and insisted that she informed the police right after the incident. However, she faces growing public criticism for what may describe as apathy during initial media interactions. Later in the evening, she visited GMCH and met the victim's family, reportedly offering financial assistance for medical treatment. Mayor Mirgin Sanarnya confirms that the Samuel was recently inducted on temporary basis. He adds that the compensation from GMC may be considered if he is found to be a permanent employee. Police say the case is currently being treated as a road accident, but investigations remain ongoing. The victim's family continue to demand justice, accountability and swift legal action regardless of the celebrity status.
এক্সিডেন্ট কৰি কেনে আপুনি কওক কিয় পলাইছে আপুনি পলাইছে এই ফ্লেট আইগলে ঘুমাইছে এই ফ্লেট ঘুমাইছে ভিডিঅ' কৰক আপোনাৰ ফটো দাদা এইটো কথা নহয় ন আপুনি আপোনাৰ ফটো আপুনি এক্সিডেন্ট কৰি থৈছে আপুনি এক্সিডেন্ট কৰি থৈছে ন আপুনি ভিডিঅ' কৰক আপুনি পলাইছে কিয় এক্সিডেন্ট কৰি পলাইছে কিয় আপুনি লেভেলটো হ'লে নহ'ব নহয় এতিয়া আপুনি পলাইছে কিয় আমি পঢ়িব লগা নালাগে আপুনি কিয় পলাইছে আপুনি এক্সিডেন্ট কৰি পলাব নালাগে আপোনাক ইমান ৰখি পঠি আছো আপোনাক মাৰি থৈ কেনে গাড়ী চলালে হ'ব নেকি পোনপ্ৰথমতে ক'ম জেৰা নহয় আচলতে এইটো এটা সোধপোছৰ কাৰণে মাতিছিলে পুলিচে মোক আৰু অলৰেডি সেইদিনাখন যিদিনাখন এক্সিডেণ্টটো হৈছিলে সংঘটিত হৈছিলে তাৰ পৰা ৰাতিপুৱা মই আহিছোঁ থানালৈ প্ৰথম মই নিজে গাড়ীখন মই লৈ আহিছোঁ আহি পেলাই মই ইয়াত হাজিৰ দিছোঁহি আৰু আজি তেওঁলোকৰ লগত কথা পাতিলোঁ তেওঁলোকে যিখিনি কথা মোৰ পৰা জানিব বিচাৰিছিলে গোটেই এক্সিডেণ্টটোৰ সন্দৰ্ভত এইটো যিহেতু এটা এক্সিডেণ্টটো কেনেকৈনো হ'ল মোৰ ষ্টেটমেণ্টটো যিটো তেওঁলোকে সেইটো সুধিলে সকলোৰে মনত সেইটোৱে প্ৰশ্ন আছে যে সেইদিনাখন ৰাতি কি হৈছিলে আপোনাৰ সেইটো আচলতে এতিয়া মই বেছি বহলাই ক'বলৈ গ'লে বহুত বেছি সময় লাগিব মই এটাই কথা ক'ম যে এইটো এটা এক্সিডেণ্ট তাৰ মানে এইটো কোনো ধৰণৰ মই ধৰি লওক মই প্লেন কৰি অহা নাছিলোঁ যে মই তেখেতক এক্সিডেণ্ট তেওঁলোকৰ হ'ব মই সেই ল'ৰাটোক মই চিনিও নাপাওঁ বা তেখেতেও মোক চিনি নাপায় গতিকে এইটো এটা এক্সিডেণ্ট আৰু এক্সিডেণ্ট কোনেও জানি শুনি নকৰে তাৰমানে হয়তো আপুনিও নকৰিব গতিকে আমি এতিয়া মই এগৰাকী অভিনেত্ৰী হিচাপে কামৰ কাৰণে উৰে নিশা কাম কৰোঁ আমি গোটেই দিন কাম কৰোঁ আমি গতিকে সেইখিনি কষ্টৰ মাজত এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত হৈ থাকে তাৰমানে গতিকে মই আজি এই 3 দিন ধৰি মই আহি আছোঁ ইয়াত আৰু মোৰ অনুপস্থিতিত মোৰ দেউতা আছে মোৰ খুৰা সকলো আছে গোটেইখিনি মানুহে ইয়াত আহি আছে তাৰমানে মোৰ অনুপস্থিতিত এনেকুৱা নহয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি নাপালেহেঁতেন কোনেও মই সেইটোৱে ক'ব বিচাৰিছোঁ মই পলোৱা নাই কিন্তু আৰু সেইদিনাখনো প্ৰথম আৰক্ষীক ফোন মই কৰিছোঁ সেই ঘটনাস্থলীৰ পৰা মই কৰিছোঁ ফোন মই তেখেতক ফোন কৰিছোঁ আৰক্ষী তেতিয়া মোক কৈছে যিহেতু মানে বহুত বেছি ৰাতি আছিলে ৰাতি পুৱাব আৰু 2-3টা বজাত গতিকে সেনেকুৱা এটা সময়ত আৰক্ষী থানাত কোনো তেনেকৈ মানুহ উপস্থিত নাথাকে গতিকে তেখেতে মোক ক'লে তুমি আজি ঘৰলৈ যোৱা কিন্তু ৰাতিপুৱাই তুমি আহি মানে থানাত আহিবা The Golaghat District Administration on Tuesday launched Assam's largest ever eviction drive in Rengma Forest area located along the Assam-Nagaland border in Oriamghat. For the operation, over 2,000 Assam police personnel and around 500 forest guards have been deployed in the area. More than 100 excavators and pockland machines have been kept ready for the drive. According to the officials, the administration will demolish a total of 2,648 illegal houses constructed in 12 suspected villages within the Rengma forest area. The eviction drive will cover localities such as Sunabari Top 2, number Pitaghat 2, number Dayalpur and number 3 Dayalpur and Dalan Pathar, Khirbari, Vidyapur Bazar, number 2 Bhadupur and Anandpur, Rajapukri and Gilanjan. Security convoys have arrived in Sarupatar from various districts while heavy machinery has been brought in from Golaghat, Merapani, Sivsagar and Tinsukia. Senior officials including additional superintendents of police, deputy superintendents and assistant commissioners from several districts are monitoring the operation on the ground. As per the administration's plan, the eviction drive began on Monday morning from Vidyapur's area. कहाँ पर है अभी दोनों बुलाए कमांडर Less than a fortnight back, July 15 to be precise, two ministers of Barak Valley, Kaushik Rai and Krish Nindu Paul jointly inaugurated the much-awaited Gamun Bridge for the anxious public of this region. It has not been a month since the important Gamun Bridge is Kachar was resorted to form its
former glory, but the illegal crossing for overload lorries have started and such serious allegations have surfaced once again. According to the administration's instructions, traffic exceeding 40 tons is completely prohibited according to the bridge load bearing capacity. Therefore, senior police authorities including DIG, SSP are patrolling repeatedly to ensure that the communication with the valley is not disrupted again. In the meantime, serious allegations are being made that a section of them is adopting their old methods. A driver on condition of anonymity said that a young man and a police personnel is also among the accused. He kept the commission and delivered the rest. He believes that this is not only a violation of the law but also a bad sign regarding the stability of Government Bridge. He demands the administration to immediately investigate, identify the culprits and take legal action. बोल तो नहीं या देवी सर्वभूते नमस्ते नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्ते नमो नमः ओम भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो न प्रचोदयात् That's all for now. Keep watching Hornbill TV.